মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি অন্যৰ প্ৰতি ব্যৱহাৰৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছো। তোমালোকে মন দিবা। সাৰথি পুথিখন কাৰ ৰচনা? সত্যনাথ বৰাৰ। কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সুব্যৱহাৰ নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। কোনটো শ্ৰেণীৰ মানুহ শত্ৰু সৰহ? খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। সজ ব্যৱহাৰৰ অনুপাম কি? সজ ব্যৱহাৰৰ অনুপান হ'ল নম্ৰতা। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়? ছল কৰা হয়। এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? যিবোৰ মানুহে আগৰ গুপ্ত কথা লগৰীয়াক হহুৱাবৰ বাবে কয়, সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি ইয়াত কোৱা হৈছে। কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? সঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখন ৰচক কোন? সত্যনাথ বৰা। চমুকৈ বুজাই লিখা। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? উত্তৰ: ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰা অনুচিত। কাৰণ ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ হ'ল মিঠা মাত, যি মানুহক সকলোৱে প্ৰিয় কৰি তোলে। ইয়াৰ গুণত মানুহে সকলোৰে পৰা আদৰ পায়। প্ৰতিমা শুৱনি হলেও সৌন্দৰ্য বৰ্ধনৰ বাবে যিদৰে ৰহনৰ প্ৰয়োজন, তেনেদৰে মানুহৰ মনত সন্তোষ লগাবৰ বাবে মিঠা মাত, ভাল ব্যৱহাৰৰ প্ৰয়োজন। মানুহৰ ব্যৱহাৰ নম্ৰ-ভদ্ৰ হলে সেই মানুহক সকলোৱে ভাল পায়। কিন্তু অহংকাৰী মানুহক সকলোৱে বেয়া পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হলেও ব্যৱহাৰ সজ হয় বুলি ভবা অনুচিত। অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণা পাব লগা হয়। আনহাতে বহুত কপটীয়া চলাহী মানুহে ব্যৱহাৰৰ গুণত সকলোৰে পৰা মৰম পায়। গতিকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ভবা অনুচিত। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? মানুহৰ মহত্ব বিনয় ভাৱৰ দ্বাৰাই প্ৰকাশ পায়। বিনয় ভাৱত দান কৰিব লাগে বুলি পণ্ডিতসকলে কৈছে, কাৰণ তিতা মুখে মাতিলে, খিংখিঙীয়া বা অহংকাৰীভাৱে মাতিলে, সহস্ৰ উপকাৰ কৰিলেও মানুহে একেটিলে পাহৰি যায়। অৰ্বুদ দানৰ ফল নিমিষতে লয় হয় বাবে গুণী লোকে দানত বিনয় বিধান কৰিছে। হিন্দু শাস্ত্ৰমতে দান এটা অতি পুণ্য কাম বুলি কোৱা হয়। কাৰোবাক কিবা দান কৰিলে সদায় মুক্ত হস্তেৰে দান কৰিব লাগে। বিনয় বা নম্ৰভাৱে কৰা দান সদায় সফল হয়। এই ভাৰতবৰ্ষতে ৰজা হৰিশ্চন্দ্ৰৰ দৰে মানুহে দানৰ জৰিয়তে আজিও অমৰত্ব লাভ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পিছত আহিলে তাৎপৰ্য বুজাই লিখা। নম্ৰতা সজ ব্যৱহাৰৰ অনুপাম। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। আনৰ প্ৰতি মানুহৰ ব্যৱহাৰ যে নম্ৰ হোৱা উচিত, সেই কথাৰ গুৰুত্ব বুজাবলৈ উক্ত কথাষাৰ অৱতাৰণা কৰিছে। নম্ৰতা মানুহৰ সজ ব্যৱহাৰৰ অনুপাম। আনৰ প্ৰতি মানুহ ব্যৱহাৰত সদায় নম্ৰ-ভদ্ৰ হোৱা উচিত। যিদৰে উচিত অনুপামৰ ঔষধ খালে বেমাৰীক গুণ দিয়া হয়, সেইদৰে সজ ব্যৱহাৰৰ নম্ৰতা মিহলালে বেছি উপকাৰ পোৱা যায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰভাৱে থাকিলে মানুহে নিজে নিজে মিঠা মাত ওলায়। কিন্তু অহংকাৰী লোক সকলো অপ্ৰিয় হয়। সেয়ে মানুহে আনৰ লগত কথা বতৰা পাতোতে নম্ৰ-ভদ্ৰকে নম্ৰভাৱে পতাহে উচিত। ব্যৱহাৰৰ ক্ষেত্ৰত সদায় অহংকাৰ ভাৱ এৰি নম্ৰ ভাৱ প্ৰদৰ্শন কৰা উচিত। সোণৰ জেউতি অমান্য কৰিলে নকমে। আমি জানো যে সোণ এবিধ বহুমূলীয়া ধাতু। ইয়াৰ এক নিজৰ জেউতি আছে। সোণ পৰিলে তাৰ প্ৰকৃত গুণাগুণ ধৰা পৰে আৰু ই অধিক উজ্জ্বলহে হয়। সোণ পৰিলে তাৰ উজ্জ্বলতা নকমে, বাঢ়ে। তেনেদৰে আনৰ আগত নম্ৰভাৱ ৰাখি ব্যৱহাৰ কৰিলে আমি সৰু হৈ নাযাওঁ, বৰঞ্চ আমাৰ মান বাঢ়ে। সেই কথা বুজাবলৈ উক্ত কথাষাৰৰ দ্বাৰা লেখকে উদাহৰণ দিছে। মান্য ব্যক্তিক কোনো লোকে অপমান কৰিলেও তেওঁৰ সন্মান কমি নাযায়। তেওঁ সদায় সন্মানৰ যোগ্য। সকলো স্থানতে তেনে ব্যক্তিয়ে সন্মান পায়। কোনোবাই তেনে লোকক নিজ স্বাৰ্থ সিদ্ধিৰ বাবে অপমান কৰিলেও তেওঁৰ সন্মান নেহেৰায়। উজ্জ্বল ব্যক্তিত্বৰ মান্য লোকে সকলোতে সন্মান পায়। ইয়াৰ পিছত আমাৰ কেইটামান বিপৰীত শব্দ আছে। সুখ, দুখ, সন্তোষ, অসন্তোষ, সজ, অসজ, চৰিত্ৰৱান, চৰিত্ৰহীন, কপটীয়া, সৰল বা অকপটীয়া, মিঠা, তিতা, বিনয়, ৰোষ বা গৰ্ব। নম্ৰতা, উগ্ৰতা, লঘু, গুৰু,
উচ্চ নিচ বা নিম্ন, নিন্দা প্ৰশংসা, গুপ্ত প্ৰকাশ বা মুক্ত, দোষ গুণ, গহীন পাতল, চঞ্চল বা আদ্যৱন্ত, দৰিদ্ৰ। আৰু আমাৰ দুটা বাক্য ৰচনা আছে। চকুৰ কুটা। অপ্ৰিয় শত্ৰু, মাহীমাকে ৰামক চকুৰ কুটা যেন জ্ঞান কৰে। পেটত কথা ৰাখ, গোপনে কথা ৰখা। ৰীণাৰ আগত কোনো কথা নোকোৱাই ভাল, কাৰণ তাই পেটৰ কথা ৰাখিব নোৱাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠৰ প্ৰশ্ন উত্তৰ ইমানতে অন্ত পৰিল। আমি আৰু বাকী যদি বেলেগ কিবা আছে নিশ্চয় পিছত আলোচনা কৰিম। তোমালোকে সকলোখিনি ভালকে পঢ়ি ল'বা আৰু তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। মই কমে গোটেই পাঠবোৰৰ প্ৰশ্ন উত্তৰ আৰু মূল ভাৱ তোমালোকৰ লগত আলোচনা কৰি যাম। ধন্যবাদ।